মাঝামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 2 আগষ্ট 2024 শুক্ৰবাৰ পৰিছে, কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথি পৰিছে আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কান্তা যোগ আৰু আজিৰ দিনটোত যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব মিথুন ৰাশি। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে খুব ভাল দেখা গৈছে। যিকোনো ক্ষেত্ৰতে তেওঁলোকে যদি কিবা পদক্ষেপ লয়, কিবা যদি নিজৰ পৰা সম্পূৰ্ণ পৰাক্ৰমেৰে যদি তেওঁলোকে আগবাঢ়ে তেতিয়াহলে তেওঁলোকৰ সফলতা দেখা গৈছে। যিকোনো এনেকুৱা কাম যত নেকি বহুত বেছি এক্টিভ হৈ পেলাই কামবিলাক কৰিব লাগে, মানসিকভাৱে এক্টিভ হৈ কৰিব লগা কাম হওক বা শাৰীৰিকভাৱে এক্টিভ হৈ কৰিব লগা কাম হওক, তাৰ কাৰণে খুব ভাল দেখা গৈছে। আৰু যাত্ৰাবিলাক বিশেষকৈ ছুটি যাত্ৰাবিলাক আপোনালোকৰ কাৰণে খুব ভাল দেখা গৈছে। বৈবাহিক ক্ষেত্ৰতো ঠিকঠাক দেখা গৈছে, বাকি আপোনালোকে সৰু সুৰা নিবেশ আদিও আৰামছে কৰিব পাৰিব। এতিয়া আহিলে বৃষৰ কাৰণে কিন্তু বৈবাহিক ক্ষেত্ৰত শুভ নহয়, সাৱধান আপোনালোকে হ'ব লাগিব। যিকোনো ক্ষেত্ৰত আপোনালোকে যদি বহুত ডাঙৰ পইচা নিবেশ কৰিম বুলি ভাবিছে অকণমান ৰৈ দিয়াটো ভাল হ'ব, কাৰণ ঘৰত যদি গৰমাগৰমি আপোনালোকৰ হৈ থাকে, মেণ্টেলি যদি আপোনালোকে ষ্টেবল নাথাকে তেতিয়াহলে তেনেকুৱা অৱস্থাত বহুত ডাঙৰ নিবেশ আদি কৰাটো ঠিক নহয়। গতিকে সেইবিলাক ক্ষেত্ৰত অকণমান সাৱধান হ'ব, বিবাদ আদি হোৱাৰ পৰা অকণমান সাৱধান হ'ব আৰু নিজৰ বাণীত আপোনালোকে সংযম কৰি চলিলে ভাল হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুনৰ কাৰণে খুব ভাল। যিকোনো নতুন কাম কৰা, যিকোনো বস্তু পাৰচেজ কৰা, যিকোনো শুভ কাম কৰা, ঘৰত লাগতিয়াল বা আপোনাৰ জীৱনত লাগতিয়াল যিকোনো বস্তু কিনাৰ কাৰণে দিন শুভ দেখা গৈছে। এতিয়া আহিব কৰ্কটৰ কাৰণে মানসিক চিন্তা, ক্লেশ, বিবাদ আদি হ'ব পাৰে। খৰচ আপোনালোকে বৃদ্ধি আপোনালোকৰ হ'ব পাৰে আৰু নতুন একো ধৰণৰ বস্তু আপোনালোকে নিকিনাটো ভাল হ'ব। কোনো ধৰণৰ শুভ কাম বা দীৰ্ঘদূৰ যাত্ৰা আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহৰ কাৰণে খুব ভাল। পইচা পাতিৰ ক্ষেত্ৰত, পইচা পাতিৰ আগমনৰ ক্ষেত্ৰত, ফচি থকা পইচা সোমোৱাৰ ক্ষেত্ৰত আৰু যিকোনো এনেকুৱা কাম যিবিলাক কৰি আপোনালোকে সমাজত নিজৰ ছবিটো অকণমান ভাল কৰিব পাৰে, তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে কিন্তু কাৰ্যক্ষেত্ৰত বৰ এটা শুভ বুলি ক'ব নোৱাৰি। যিকোনো নতুন আইডিয়া এপ্লাই কৰি চোৱাৰ কাৰণে ঠিক নহয়, কাৰ্যক্ষেত্ৰত সাল সলনি কৰাৰ কাৰণে ঠিক নহয়, মানুহৰ কথা শুনি পেলাই নিজৰ ব্যৱসায়ত যিকোনো ষ্টেপ আপোনালোকে নল'ব আৰু ভালকে কথাবিলাক ডিছকাছ নকৰাকে, দূৰদৰ্শী হৈ চিন্তা নকৰাকে ক'তো আপোনালোকে নিবেশ নকৰিব বা বিশেষ আইডিয়া আপোনালোকে ভাবি নোলোৱাটো ভাল হ'ব। এতিয়া আহিব তুলাৰ কাৰণে খুব ভাল দেখা গৈছে। যিকোনো ভাগ্যদায়ক কাম, যিকোনো এনেকুৱা বস্তু যিটো নেকি আপোনালোকৰ জীৱনত বহুত দৰকাৰী বা আপোনালোকৰ জীৱনত বহুত ভেলু এড কৰিব পাৰে, তেনেকুৱা ধৰণৰ বস্তুৰ কাৰণে আপোনালোকৰ খুব শুভ দেখা গৈছে। আপোনালোকে আৰামছে কিনিব পাৰিব। ধৰ্মৰ লগত, আধ্যাত্মৰ লগত জড়িত আপোনালোকে কামবিলাক কৰিব পাৰিব, খুব ভাল দেখা গৈছে। বৃশ্চিকৰ কাৰণে এতিয়া আমি কম, বৃশ্চিকৰ কাৰণে কিন্তু ভাল নহয়। মানসিক চিন্তা, ক্লেশ, বিবাদ আদি হ'ব পাৰে। বাণীত যদি সংযম নকৰে, মানে বাণীত যদি কণ্ট্ৰল নাৰাখে তেতিয়াহলে আপোনালোকে বিপদত পৰিব পাৰে। আৰু নিজৰ পৰিবাৰৰ লগত, নিজৰ পৰিয়ালবৰ্গৰ লগত আপোনালোকে যিমান পাৰে ভালকে মিঠাকে কথা কৈ পেলাই আপোনালোকে চলিবলৈ চেষ্টা কৰিব। যিকোনো ক্ষেত্ৰত গৰমাগৰমি নকৰিব আৰু যাত্ৰা আপোনালোকৰ কাৰণে ভাল নহয়, গতিকে এভইড কৰি চলিব। এতিয়া আহিব ধনুৰ কাৰণে যিকোনো সন্ধি কৰা, যিকোনো মানুহক লগ ধৰা, কথা পাতা, এনেকুৱা ধৰণৰ প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ অকণমান ইম্প্ৰুভ হ'ব বা ডেইলি ইনকামত কিবা এটা আপোনালোকৰ নতুনত্ব হ'ব বা ইম্প্ৰুভ হ'ব ডেইলি ইনকামৰ ক্ষেত্ৰত বা আপোনালোকৰ ডেইলি বিজনেছৰ ক্ষেত্ৰত, তেনেকুৱা কাম আপোনালোকে কৰিব পাৰে। আইডিয়া এপ্লাই কৰি চাব পাৰে আপোনালোকে আৰু মিটিং আদি আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব মকৰৰ কাৰণে কিন্তু শুভ বুলি ক'ব নোৱাৰি। যিকোনো ডাঙৰ বস্তু পাৰচেজ কৰা, যিকোনো কথাত মন্তব্য দিয়া, সামূহিক মন্তব্য দিয়া আৰু নিজৰ জীৱনতো মিটিং মাটাং আদি কৰা নিজৰ সমস্যাক লৈ। বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ শুভ নহয়, গতিকে অভাৰঅল আপোনালোকৰ বহুত ভাল বুলি ক'ব নোৱাৰি। বহুত ডাঙৰ বস্তু আপোনালোকে পাৰচেজ নকৰাটো ভাল হ'ব। এতিয়া আহিব কুম্ভৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত, সন্তানৰ ক্ষেত্ৰত, সন্তানৰ লগত জড়িত যিকোনো কামৰ ক্ষেত্ৰত বা আপোনালোকৰ সামাজিকভাৱে আপোনালোকৰ ছবিটো ইম্প্ৰুভ কৰাৰ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্য বা বুদ্ধিবৃত্তিৰ লগত জড়িত থকা প্ৰত্যেকটো কামৰ ক্ষেত্ৰতে শুভ দেখা গৈছে। এতিয়া আহিব মীনৰ কাৰণে কিন্তু মানসিক অসন্তুষ্টি এটা থাকিব। মানসিকভাৱে উগ্ৰ, ব্যগ্ৰ হৈ আপোনালোকে থাকিব পাৰে। যিকোনো এনেকুৱা কাম যিবিলাকৰ পৰা নেকি আপোনালোকৰ বহুত ডাঙৰ কিবা এটা বেনিফিট ওলাই আহিব পাৰে, তেনেকুৱা কামবিলাক আপোনালোকে নকৰাটো ভাল হ'ব। আৰু এনেকুৱা কাম য'ত নেকি আপোনালোকৰ বিশেষ কিবা এটা হ'ব, মানে বিশেষ কিবা এটা আপোনালোকৰ ডেভেলপ হ'ব পাৰিব।
এনেকুৱা আপোনালোকে কামবিলাক নকৰাটো ভাল হ'ব আৰু বিবাদ আদিৰ পৰা আপোনালোকে বাচাটো ঠিক হ'ব। এতিয়া আহিব মহা উপায়ৰ বিষয়ে। মহা উপায়ত আপোনালোকে কি কৰিব? মহা উপায়ত আপোনালোকে ওচৰত যদি আপোনালোকৰ লক্ষ্মী মন্দিৰ আছে বা যদি গণেশ মন্দিৰ আছে, তাত আপোনালোকে বেলপাত আৰু দুবৰি বন আপোনালোকে অৰ্পণ কৰিব পাৰে। বেলপাত আৰু দুবৰি বন অৰ্পণ কৰাৰ পিছত আপোনালোকে 108টা আপোনালোকে লং অৰ্পণ কৰিব পাৰে। 108টা লং অৰ্পণ কৰি পেলাই এগজ আপোনালোকে ঘিউৰ চাকি জ্বলাব পাৰে আৰু ঝাৰু আপোনালোকে দান কৰিব পাৰে। নিজৰ ঘৰতো এটা কিনিব পাৰে আৰু দানো আপোনালোকে মন্দিৰত কৰিব পাৰে। তেতিয়াহ'লে আপোনালোকৰ দিনটো শুভকে পাৰ হৈ যাব বুলি আশা কৰিছোঁ। ধন্যবাদ।